Hello everyone, এতিয়া প্ৰিন্স আৰু মই ফটাফট যাব ওলাইছো বজাৰত তা মানে অকমান আগতে খবৰ আহিছে মোৰ ননন মানে মোৰ হাজবেণ্ডৰ মামাৰ ছোৱালী কেদিমান আগতে বিয়া হৈছে মানে এক বছৰমান আগতে বিয়া হল আৰু তাই বিয়াৰ পিছত মানে আমাৰ ভনী জুৱাইক লৈ আহাই নাছিলে মানে নতুন দৰা কইনা আজি ফাৰ্ষ্ট টাইম আহিব সেই কাৰণে যেহেতু অকমান আগতে খবৰ দিছে সব ফটাফট আহিলো বজাৰত ভনী জুৱাইৰ কাৰণে কিবা এটা লৈ যাও যেহেতু প্ৰথমবাৰৰ বাবে আহিব আৰু দেখিছেনে অকমান আগতে ওয়েদাৰটো কেনেকুৱা আছিল আৰু এতিয়া চাওকচোন গুটেই স্কুটিখন মোৰ ভিজিলে যে ন ফটাফট যাও আৰু মই জাস্ট অলপ সময়ৰ কাৰণে ওলাই আহিছিল ইহতে আহিয়ে পালে এইজনী হৈছে মামাৰ ছোৱালী আৰু হাজবেণ্ড মানে মোৰ ননন্দ আৰু তাইৰ হাজবেণ্ড আৰু ইফালে চাহ বহাই দিছো আৰু পায়কখিনি বনাম বুলি ভাবিছিলো বাকি কাম বাৰু হৈ গল আৰু এইবোৰো মই নিজেই বনাইছিলো দেই কেক ৰামবল বুলি যে কয় হেইটো আৰু এতিয়া তেওঁলোকক চাহখিনি দিলো আৰু এইফালে মই পায়খো বহাই দিছো আমুল গোল্ডি বনাম আমুল গোল্ডি বনালে পায়খৰ টেষ্টটো খুব বেছি ভাল হয় 2 লিটাৰ গাখীৰত মই জাস্ট এক মুঠি মানহে জহা চাউল দিছো আৰু যেতিয়া বইল আহিলে সকলোৱে জানে বাৰু পায়ক বনাব তথাপি মই কেনেকৈ বনাইছো এইখিনিহে দেখুৱাব ট্ৰাই কৰিছো যেতিয়া বইল আহিলে তেতিয়া মই চাউলখিনি দি দিছিলো দিয়াৰ পিছত অকমানকে লাৰি আছিলো যেন লাগি না যায় আৰু যেতিয়া চাউলখিনি এনেকৈ মানে সিদ্ধ হৈ আহিছে তেতিয়া মই কাজু আৰু এইখিনি আছিল খেজুৰো কুটি দিছো আৰু মই খিসমিসখিনি তিয়াই থব পাহৰিয়ে গৈছিলো মানে গৰম গাখীৰ অকমান কেশৰ আৰু খিসমিস অলপ সময় ভিজাই থৈ দিছো এইখিনি বাৰু লাষ্টত দিম খিসমিসখিনি নাইবা গাখীৰটো ফাটি যায় সাকসু মোৰ ঘামাই অৱস্থা বেয়া হৈ গৈছে কাৰণ ফটাফট আহিছো আৰু ৰাতিপুৱাৰ পৰা পাকঘৰতে লাগি আছিলো সেইবাবে আৰু মই এতিয়া ইয়াতে দি দিছো অকমান মিল্ক মেড আমুল গোল্ড আৰু মিল্ক মেডৰ কম্বিনেশনটো বহুত বেছি ভাল হয় মানে বহুত ধুনিয়া এটা ফ্লেভাৰ আনে পায়খত আৰু যেতিয়া হবৰ টাইম হৈছে মানে পায়খৰ মানে চাউলটো সিদ্ধ হৈ যোৱাৰ পিছত মই কেশৰ আৰু খিসমিসখিনি দি দিছো আৰু লগতে দিছো অকমান জেগৰি পাউডাৰ এইখিনি এমাজনতো পায় বা সবখিনি মানে সব মাৰ্কেটত পাই যায় আজিকালি তেনেকৈ দিলো আৰু একদম লাষ্টত অকমান ইলাইচি পাউডাৰ মানে খুন্দি দিছো আৰু গেছৰ ফ্লেমটো অফ কৰি দিছো এতিয়া মানে ইলাইচিৰ ফ্লেভাৰটো বহুত ধুনিয়াকৈ আহিব আৰু চাওকচোন প্ৰিন্সে মানে নননজনিক সাতৰ ওপৰত লৈ গৈছে আৰু দুনিয়া ভৰৰ নেমু টেঙাবোৰ চিঙি আনিছে আৰু এতিয়া বৰা কেটা বনাও এইখিনি চিনি পাইছেনে ৰঙালাওৰ মানে ফুল যে সেই দিও বৰা বনালো আৰু এইবোৰ আইটেম আজি গুটেখিনি দেখুৱা নহল যেহেতু বহুত ফটাফট হৈছে আমাৰ কামবোৰ কাৰণ তাই মানে আগতে খবৰ দিয়া নাছিলে অকমান আগতেহে খবৰ দিছে আৰু এতিয়া খাই লৈ আমি ইমান কথা পাতিলো হসা কিমান দিন পিছত লগ পোৱাৰ পিছত যে ইমান ভাল লাগে আৰু এই ভিডিও ক্লিপটো লৈছে প্ৰিন্সে আমি গম নোপোৱাতে ললে বাৰু আৰু হেখত দিলো পায়ক আৰু চাওকচোন মিল্ক মেড দিয়াৰ বাবে ইয়াৰে ওপৰত ধুনিয়া এটা লেয়াৰ আহি গৈছে আৰু খাবলে হসাকে বহুত টেস্টি হয় আপোনালোকেও ট্ৰাই কৰিবচোন আৰু নননজনী খাই কৈছে যে হসাকে বহুত বেছি টেস্টি হৈছে আৰু সকলোৱে এনেকৈ মিলি জুলি খালো আৰু লাষ্টত ময়ো খাও বাৰু আৰু গিফটটো যে আনিছো সেইখিনি বলে প্ৰিন্সেহে দিব নিজৰ পেহাকক সকলো যে লোৱা কেনেকুৱা লাগিছে তাক এতিয়াই খুলি চাব দিলো কাৰণ সাইজটোৰ কথা আছে কিন্তু পাৰফেক্টলি হল বাৰু আজি এটা একদম মানে মিনি ব্লগ এটা শেয়াৰ কৰিলো একো ব্লগ নাছিলে সেইবাবে আৰু এতিয়া তেওঁলোকেও যাব ওলালে সো আজিৰ ব্লগটো এইখিনিতে নেক্সট ব্লগত লগ পাম ফলো কৰিবলৈ নাপাহৰিব